এয়া আকাশবাণী গুৱাহাটী বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে দিগদৰ্শন শিতানত সমাজ বিজ্ঞানৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই দিছে সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ আনন্দ দাসে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যপুথিত থকা অসম ভূগোল আৰু তাৰ অন্তৰ্ভুক্ত অসমৰ জনসংখ্যাৰ জনবসতি, জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্যসমূহৰ কাৰ্য সম্পৰ্ক আৰু অসমৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে কিছুমান বহু নিৰ্বাচনী প্ৰশ্ন অৰ্থাৎ MCQ, একেবাৰে চুটি প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমে আমি MCQ অৰ্থাৎ বহু নিৰ্বাচনীমূলক প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এনেবোৰ প্ৰশ্নৰ পৰা কেৱল শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখিব লাগিব। ইয়াত প্ৰতিটো প্ৰশ্নৰ বাবে 1 নম্বৰকৈ থাকিব। প্ৰথম প্ৰশ্নটো লোৱা। লোকপিয়লত কিমান বছৰৰ মূৰে মূৰে তথ্য লোৱা হয়? এবছৰ, 5 বছৰ, 10 বছৰ, 15 বছৰ। শুদ্ধ উত্তৰটো হ'ব গ 10 বছৰ। প্ৰশ্ন। আমাৰ উত্তৰে থকা এখন বিদেশী ৰাষ্ট্ৰ হ'ল ভূটান, চীন, বাংলাদেশ, ম্যানমাৰ। শুদ্ধ উত্তৰটো হ'ব ক ভূটান। মেপ ভিত্তি কৰা প্ৰশ্নৰ উত্তৰ কৰিবলৈ হ'লে তোমালোকে সকলোৱে মেপখন ভালদৰে চাই ল'বা। তেতিয়াহ'লে অতি সহজতে এনেধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা। প্ৰশ্ন। অসমত বেছিকৈ সোণালী সূতা উৎপাদন কৰা জিলাখন হ'ল ধুবুৰী, শোণিতপুৰ, শিৱসাগৰ, নলবাৰী। শুদ্ধ উত্তৰটো হ'ব গ শিৱসাগৰ। প্ৰশ্ন। তলত উল্লেখ কৰা কোনখন অসমৰ নগৰবোৰৰ দ্বিতীয় শ্ৰেণীৰ নগৰ নহয়? ডিফু, কৰিমগঞ্জ, ধুবুৰী, তেজপুৰ। উত্তৰ ঘ তেজপুৰ। ছাত্ৰ ছাত্ৰীসকল, এনেধৰণৰ প্ৰশ্নৰ উত্তৰ কৰোঁতে তোমালোকে প্ৰশ্নটো ভাল ধৰণে পঢ়ি ল'বা, নহ'লে জানিও কেতিয়াবা ভুল কৰাৰ সম্ভাৱনা থাকে। এবাৰ আন এটা প্ৰশ্ন লোৱা। কিমান চনত অসমত লোকপিয়ল গণনা হোৱা নাছিল? ক 1961 চন, খ 1971 চন, গ 1981 চন, ঘ 1991 চন। শুদ্ধ উত্তৰটো হ'ব 1981 চনত। প্ৰশ্ন। তলৰ কোনটো কাৰকৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ লগত সম্বন্ধ নাই? জন্ম, মৃত্যু, জনসংখ্যাৰ বিতৰণ, প্ৰব্ৰজন। শুদ্ধ উত্তৰটো হ'ব গ জনসংখ্যাৰ বিতৰণ। প্ৰশ্ন। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান শতাংশ লোক বসবাস কৰে? 90%, 85%, 70%, 80%। শুদ্ধ উত্তৰটো খ 85%। প্ৰশ্ন। 2011 চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গ কিলোমিটাৰত 1171 জন মানুহ অসমৰ কোনখন জিলাৰ জনঘনত্ব? নগাঁও, ধুবুৰী, কামৰূপ মেট্ৰ', কৰিমগঞ্জ। শুদ্ধ উত্তৰটো হ'ব ধুবুৰী। প্ৰশ্ন। তলত উল্লেখ কৰা কোনটো কাৰণৰ ফলত জনসংখ্যা বৃদ্ধি হয়? বেপাৰ বাণিজ্য, শিক্ষা, আধুনিক চিকিৎসা, এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব আধুনিক
চিকিৎসা। তলৰ কোনটো ভৈয়াম জনজাতি নহয়? ৰেংখা, তিৱা, মিচিং, মেচ। শুদ্ধ উত্তৰটো হ'ব ৰেংখা। প্ৰশ্ন ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ক কুঁৱৰীটোল তেজপুৰ পথ, খ মাকুম লিডু পথ, গ নগাঁও ডবকা আমলখি নাগালেণ্ড সীমান্ত পথ, ঘ পাইকন মেঘালয় সীমান্ত পথ। শুদ্ধ উত্তৰটো হ'ব গ নগাঁও ডবকা আমলখি নাগালেণ্ড সীমান্ত পথ। প্ৰশ্ন অসমত নচলা ৰেলপথ হৈছে মিটাৰ গজ, ব্ৰডগজ, নেৰ'গজ, এটাও নহয়। উত্তৰ নেৰ'গজ। প্ৰশ্ন অসমৰ উল্লেখযোগ্য নদীবন্দৰ হ'ল পলাশবাৰী, মৰিগাঁও, মহলাবাৰী, পাণ্ডু। শুদ্ধ উত্তৰটো হ'ব পাণ্ডু। প্ৰশ্ন তলত উল্লেখ কৰা কোনটো অসমৰ পথ পৰিবহণৰ বাবে আটাইতকৈ বেছি অসুবিধাৰ কাৰণ হৈ পৰিছে? জলাশয়, সমভূমি, মালভূমি, প্লাৱনভূমি। উত্তৰ প্লাৱনভূমি। এতিয়া আহা কেইটামান একেবাৰে চুটি প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। প্ৰশ্ন অসম ৰাজ্যক কাৰ দুৱাৰমুখ বুলি কোৱা হয়? উত্তৰ অসম ৰাজ্যক উত্তৰ পূব অঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়। প্ৰশ্ন ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অঞ্চলত কিমান শতাংশ লোকে বসবাস কৰে? উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অঞ্চলত প্ৰায় ৩৬% লোকে বসবাস কৰে। প্ৰশ্ন অসমত উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটাৰ এটা হ'ল প্ৰাকৃতিক কাৰণ আৰু আনটো কাৰণ কি? উত্তৰ অসমৰ উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটাৰ এটা হ'ল প্ৰাকৃতিক বৃদ্ধি কাৰণ আৰু আনটো বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন। প্ৰশ্ন অসমলৈ অহা প্ৰথমটো জনস্ৰোত কি আছিল? উত্তৰ অসমলৈ অহা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। প্ৰশ্ন অসমত কেই প্ৰকাৰৰ পথ পৰিবহণ আছে? উত্তৰ অসমত ৭ প্ৰকাৰৰ পথ পৰিবহণ আছে। প্ৰশ্ন অসমৰ ৰেল পৰিবহণ ব্যৱস্থা কাৰ দায়িত্বত আছে? উত্তৰ অসমৰ ৰেল পৰিবহণ উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ দায়িত্বত আছে। প্ৰশ্ন জল পৰিবহণৰ এটা সুবিধা লিখা। উত্তৰ জল পৰিবহণত পথ পৰিবহণতকৈ ইন্ধনৰ খৰচ কম। প্ৰশ্ন অসমৰ এটা পথ পৰিবহণৰ অসুবিধা লিখা। উত্তৰ অসমত থকা এটা মুখ্য পথ পৰিবহণৰ অসুবিধা হ'ল পাহাৰ, মালভূমি, প্লাৱনভূমি আৰু জলাশয় আদিৰে আৱৰি থকাৰ বাবে অসুবিধা হোৱা দেখা যায়। এইবাৰ ২ নম্বৰ থকা বা চুটি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এনেধৰণৰ প্ৰশ্নবোৰ তোমালোকে ২টা বা ৩টা বাক্যত নিজৰ ভাষাত সজাই পৰাই লিখিবা। যেনে অসমৰ কোনখন জিলাত জনঘনত্ব আটাইতকৈ কম আৰু কিয়? উত্তৰ অসমৰ ডিমা হাছাও পাৰ্বত্য জিলাত জনঘনত্ব আটাইতকৈ কম। এই জিলাখন ওখ চাপৰ সৰু বৰ পাহাৰ আৰু হাবিৰে আৱৰি থকাৰ বাবে জনঘনত্ব কম। প্ৰশ্ন কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নেতৃত্বত নিৰ্মাণ কৰা আলিবাটটোৰ নাম কি আৰু ইয়াক ক'ৰ পৰা ক'লৈকে নিৰ্মাণ কৰা হৈছিল? উত্তৰ কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নেতৃত্বত নিৰ্মাণ কৰা আলিবাটৰ নাম হ'ল গোহাঁই কমল আলিবাট, অৰ্থাৎ তেওঁৰ নামেৰে বাটটোৰ নাম ৰখা হৈছিল। এই আলিবাটটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কোচবিহাৰৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈ নিৰ্মাণ কৰা হৈছে। প্ৰশ্ন
অসমৰ অন্তৰ্গত কম দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ নাম লিখা আৰু ইয়াৰ দৈৰ্ঘ্য লিখিবা। উত্তৰ: অসমৰ কম দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ দুটা হ'ল ৬২ নম্বৰ ডামাৰা মেঘালয় সীমান্ত ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াৰ দৈৰ্ঘ্য ৮.৬০ কিলোমিটাৰ, আৰু ৫২ নম্বৰ গহপুৰ অৰুণাচল প্ৰদেশ সীমান্ত বৰদেৱা ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াৰ দৈৰ্ঘ্য ৯.২৩ কিলোমিটাৰ। প্ৰশ্ন: অসমত থকা জল পৰিবহণৰ চৰকাৰী ব্যৱস্থা দুটাৰ নাম লিখা। উত্তৰ: অসমত থকা জল পৰিবহণৰ চৰকাৰী ব্যৱস্থা দুটাৰ নাম হ'ল কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালয়। এতিয়া দীঘলীয়া প্ৰশ্নৰ উত্তৰ লোৱাচোন। অসমৰ পথ পৰিবহণৰ দীঘলীয়া স্থল পৰিবহণ কি? সেই স্থল পৰিবহণৰ বিষয়ে বহলাই আলোচনা কৰা। ইয়াত নম্বৰ থাকিব ৫ নম্বৰ। উত্তৰটো হ'ব অসমৰ স্থল পৰিবহণৰ দীঘলীয়া পৰিবহণ হ'ল ৰেল পৰিবহণ। এতিয়া অসমৰ ৰেল পৰিবহণৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমে তোমালোকে অসমৰ পৰিচয় লিখিব পাৰা। অসম উত্তৰ পূব ভাৰতৰ এখন অন্যতম ৰাজ্য। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে অৰুণাচল প্ৰদেশ, বিদেশী ৰাষ্ট্ৰ ভূটান, দক্ষিণে মিজোৰাম আৰু মেঘালয়, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, আৰু পশ্চিমে আছে পশ্চিমবংগ, ত্ৰিপুৰা আৰু বিদেশী ৰাষ্ট্ৰ বাংলাদেশ। ইয়াৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, জনসংখ্যা ২০১১ চনৰ লোকপিয়ল মতে ৩১২.০৫ লাখ। পৰিবহণ বৰ্তমান সময়ত অৰ্থনৈতিক উন্নয়নৰ অপৰিহাৰ্য উপাদান। স্থলপথ, জলপথ আৰু আকাশী পথৰ ভাল যাতায়াত ব্যৱস্থাই হৈছে দেশ এখনৰ জীৱনৰ ভৰসা। পৰিবহণ ব্যৱস্থাৰ এটা প্ৰধান অংগ হৈছে ৰেল পৰিবহণ। সম্প্ৰতি অসমতো ৰেল পৰিবহণ ব্যৱস্থাৰ উন্নতি ঘটিছে আৰু অসমৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলাইছে। অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্ব উত্তৰ পূব সীমান্ত ৰেল মন্ত্ৰালয়ক দিয়া হৈছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে গুৱাহাটীৰ মালিগাঁৱত। অসমৰ ৰেলপথৰ মূল দৈৰ্ঘ্য হ'ল ২,৪৫৮.৯৩ কিলোমিটাৰ। ইয়াৰ ১,৪৭০.০৬ কিলোমিটাৰ ব্ৰডগজ আৰু ৯৮৮.৮৭ কিলোমিটাৰ হৈছে মিটাৰ গজ। কিন্তু এতিয়া সকলোবোৰ মিটাৰ গজ ব্ৰডগজলৈ পৰিৱৰ্তন কৰা হৈছে। বৰ্তমান অসমৰ প্ৰায়বোৰ জিলা ৰেল পৰিবহণে চুই গৈছে। ৰেল পৰিবহণৰ সুবিধাসমূহ হ'ল: প্ৰথম, দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্ৰী আৰু বয়বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰেল পৰিবহণৰ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযোগ্য। দ্বিতীয়তে, সম্পদ পৰিবহণৰ বাবে ৰেল পৰিবহণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তৃতীয়তে, ৰেল পৰিবহণৰ ফলত অসমত নিয়োগ সৃষ্টি হৈছে। চতুৰ্থতে, অসমত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ লগত সংযোগ কৰি ৰাষ্ট্ৰীয় একতাত সহায় কৰিছে। ৰেল পৰিবহণ ব্যৱস্থাই পথ পৰিবহণৰ উন্নতিত সহায় কৰিছে। অসমৰ ৰেল পৰিবহণ ব্যৱস্থা এটা পুৰণি পথ পৰিবহণ ব্যৱস্থা। অসমৰ পৰা কন্যাকুমাৰী যোৱা ৰেলপথটোৱে হ'ল ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দীঘলীয়া ৰেলপথ। ছাত্ৰ ছাত্ৰীসকল, নমুনা মেপ, যাক আমি স্কেটছ মেপ বুলিও জানো, এনে নমুনা মেপ আঁকি তাত অসমৰ ৰেলপথসমূহ দেখুৱাব পাৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ কিছু প্ৰশ্নোত্তৰ আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই দিলে সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ আনন্দ দাসে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।